গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা মই গা ধুই উঠিলোঁ আৰু এতিয়া 8টা চাৰে 8টামান বাজিছে। মই গা পা ধুই আজৰি হ'লোঁ আজি, কাৰণ আমি নেপাল যাম। বৰ্তমান এতিয়া আমি তেজপুৰ যাম। তেজপুৰৰ পৰা আমাৰ চুপাৰ আছে। এয়া আমাৰ বেডিং পট্টিকো বন্ধা হ'ল, আমি লৈ যাম আৰু ভাত পানী ইয়াতে খাই ল'লোঁ আৰু দুপৰীয়াৰ 1টা বজাত গাড়ী আছে। আমাৰ কীৰ্তি চুপাৰখনতে যোৱা হ'ব। সেয়ে যাম আৰু ৰেডি হৈ আছোঁ পূৰা আৰু যাম। মই চিম্পুলকৈ পিন্ধি লৈছোঁ কাৰণ লং জাৰ্ণি, বহুত গৰম পৰিছে। সেয়ে চিম্পুলকৈ আৰু পিন্ধি খোপাটো বান্ধি লৈছোঁ। যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। বহুত গৰম। কটনৰ চিম্পুল ড্ৰেছযোৰকে পিন্ধি লৈছোঁ আৰু এয়া আমি এতিয়া বৰ্তমান আমাৰ ঘৰৰ পৰা তেজপুৰ মুখে ওলালোঁ আৰু টেম্পুতে গৈ আছোঁ। এইফালে পিছফালে আছে বেটা পাপায়েক, এয়া মা আব্বা আৰু এয়া মই গৈ আছোঁ। এয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। পাপাই হাই দি দিছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। বহুত লং জাৰ্ণি হ'ব। এয়া পাপাই হাই দি দিছে। আমি চুলুং পাইছোঁহি আৰু এয়া চুলুং পাইছোঁহি। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকক ৱেলকাম জনোৱা হোৱাই নাই নহয়। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফালে দেউতা মা গৈ আছোঁ, চাই থাকক। কিবা ভুল হ'লে ক্ষমা কৰি দিব। এয়া দলঙত উঠিলোঁ। ভোমোৰাগুৰি দলং হয়, কলীয়া ভোমোৰা ব্ৰহ্মপুত্ৰ দলং আৰু এইখন দলংখন 3 কিলোমিটাৰ দীঘলটো। এতিয়া আমি দলঙৰ ওপৰেদি গৈ আছোঁ। বহুত লম্বা হয় দলংখন। আপোনালোকে কেতিয়াবা এইফালে যদি অহা নাই, আহিব আৰু চাব। এয়া আহি আমি এতিয়া তেজপুৰ পালোঁহি, কেঁকোৰাপুল। তাতে গাড়ী ষ্টেণ্ড। এয়া টেম্পুৰ পৰা নামিছোঁ। এয়া সেইখন গাড়ীয়ে হয় নহয়, সেইখন গাড়ী নহয়, আমাৰ কীৰ্তি হয় গাড়ী। কিন্তু এজন মানুহে ক'লে যেন এইফালে পূজা গাড়ীহে লাগিছে বোলে নেপাল যাবৰ কাৰণে। সেয়েহে আমি আকৌ এইফালে কাউণ্টাৰৰ ছাইডে গৈ আছোঁ খোজকাঢ়ি। এয়া গৈ আছোঁ। এইফালে বেটাক কৈছোঁ মই এইফালে চাই দিয়া এবাৰ। সি বেটা হাঁহি দিছে। আব্বা আৰু হাজবেণ্ড গৈ আছে বেগ লৈ। এয়া মা, মই, বেটা খোজকাঢ়ি পিছে পিছে গৈ আছোঁ। এয়া পাইছোঁহি আৰু কাউণ্টাৰৰ সন্মুখেই হয় এইখন। ইয়াতে এতিয়া ৰখা হৈছে। পূজা গাড়ীখন কাউণ্টাৰৰ অলপ ইফালে ৰখা হৈছে। তাৰপিছতহে কাউণ্টাৰৰ
দাদাজনে ক'লে নহয়, কোনে কৈছে আপোনালোকক সেই বুলি ক'লে, কিন্তু কীৰ্তিয়ে যাব, কীৰ্তিখনেই যাব। আৰু আমি য'ৰ পৰা আহিলোঁ ষ্টেণ্ডৰ পৰা গাড়ী ষ্টেণ্ডৰ পৰা য'ৰ পৰা আহিলোঁ তাতেই গাড়ীখন লাগি আছে, তাতে উঠিবগৈ লাগিব আকৌ। সেয়া দাদাজনে কৈ আছে, আহিম, গাড়ীত উঠিলোঁ। সেয়া মা দেউতা, এগৰাকী আকৌ বেলেগ দেই। বহি আছে। আমাৰ 4টা ছিট লোৱা হৈছিল, শ্লিপাৰ ছিট ওপৰত 2টা আৰু তলত 2টা লোৱা হৈছিলে। মা বা তলতে বহি যাব, কিন্তু ৰাতি আৰাম হ'লে আৰু আৰাম কৰিব বিচাৰিলে ওপৰত যাব, শুব পাৰিব। আমি দুজনে এতিয়া বৰ্তমান বেটাই সৈতে 3জনে ওপৰতে যাম আৰু। এয়া বেটাই ইয়াত আহিব বিচাৰে, তাৰপিছত আহিলে আৰু ইয়াত বোলে যাব। ল'ৰা ছোৱালীহে ভাল পায়। এয়া হাজবেণ্ড আহিলে, আহি কিবা ক'ল্ড ড্ৰিংক চিপছ কিবা কিবি লৈ আহিছে গাড়ীত খাবৰ কাৰণে। বেটাল আৰু কিবা লৈ আহিছে বাৰু, ঠাণ্ডা। আমাৰ এতিয়া বৰ্তমান গাড়ী ষ্টাৰ্ট দিছে, চেণ্টিগেটৰ পৰা ওলালোঁ আৰু সেয়া। ওলাই দেউতা মা বহি আছে। তেখেতে পৰ্দাখন ঠিক কৰি দিছে, বাৰে বাৰে মুখত লাগি যায়। আৰু এইফালে এয়া খিৰিকী আছে, কিন্তু ভালেই আছে, কিন্তু গৰম বহুত, মই বহুত গৰম পাইছিলোঁ। ইমান গৰম আৰু ৰ'দো পূৰা পৰিছিলে সেইটো চাইডে। হাজবেণ্ডে পূৰা বতাহ আহিবৰ কাৰণে খিৰিকীখন অন কৰি দিছে। সেয়া মোৰ শেষ হৈ গৈছে, মোৰ অৱস্থা শেষ, গৰমত গোটেই ঘামি শেষ হৈ গৈছোঁ। গোটেই শেষ হৈ গ'লোঁ একদম গৰমত। মই মুচি তত পোৱা নাই, উৰি দুৱাই মুচিছোঁ, উপায় নাই। বহুত কষ্ট হৈছিলে কিন্তু গৰমত। এইফালে তেখেতে গৰমত পানী খাইছে পিয়াহত। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো দবাই থ'ব, মই দিয়া ভিডিঅ'বোৰ যাতে আপোনালোকে পাই থাকে। ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ফেন আছে বাৰু, কিন্তু চুইচটো দিয়াই নাই। আমাৰ গাড়ী ষ্টাৰ্ট দিলে, আমি গৈ আছোঁ। গৈ আছোঁ। বাই বাই আজিলৈ।